নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 2 ছেপ্টেম্বৰ 2024 অসমীয়া সূত্ৰৰ ভাদৰ সোমবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:50 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:30। আজি হৈছে চতুৰ্দশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি। ল'ৰা ছোৱালীক লৈ অলপ চিন্তিত হ'ব পাৰে। বৈবাহিক জীৱনৰ সমস্যা সমাধান হ'ব। আপোনাৰ কথাৰে মানুহক প্ৰভাৱিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কাৰ্যকলাপ বৃদ্ধি পাব। ঋতুভিত্তিক ৰোগৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাশি। আনৰ কথাত বেছি বিশ্বাস নকৰিব। বিৰোধীৰ প্ৰতি সতৰ্ক হোৱাৰ প্ৰয়োজন। আপোনাৰ কথাক পৰিয়ালৰ লোকে ঠাট্টা কৰিব পাৰে। হঠকাৰী আচৰণ পৰিহাস কৰিব লাগে। ভাগৰুৱা আৰু দুৰ্বলতাৰ সম্ভাৱনা থাকে। আজিয়ে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপুনি অভাৱনীয় সুবিধা পোৱাৰ সম্ভাৱনা আছে। বিপণত সম্পৰ্কীয় কামৰ বাবে দিনটো অনুকূল। ভাল যোগাযোগৰ সুবিধা নিশ্চয় পাব। সৰু ভাই ভনীৰ অগ্ৰগতিৰ বাবে আপুনি সুখী হ'ব। মানুহৰ মাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। মাক দেউতাকৰ আশীৰ্বাদ পাব। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত সৰুৰ পৰা ভাল সমৰ্থন পাব পাৰে। উপাৰ্জনৰ নতুন উৎস বিচাৰি পাব পাৰিব। পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'ব। সম্পত্তিৰ ধন বিনিয়োগ কৰিব পাৰে। দিনটো সুখ আৰু উৎসাহেৰে ভৰি পৰিব। আপোনাৰ চিন্তা চৰ্চা আপোনাৰ পত্নীৰ লগত ভাগ বতৰা কৰাটো উপযুক্ত হ'ব। সিংহ ৰাশি। আইনী বিষয়ত জয়লাভ কৰিব পাৰি। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব। কোনো বাধা নোহোৱাকৈ সকলো প্ৰয়োজনীয় কাম সম্পূৰ্ণ হ'ব। বক্তৃতাত কোমল হৈ থাকিলে সন্মান পাব। আপুনি আপোনাৰ বিৰোধীৰ ওপৰত জয়ী হ'ব। সন্তানৰ মনোভাৱত আপুনি সন্তুষ্ট হ'ব। কন্যা ৰাশি। অভাৱনীয় ভ্ৰমণৰ সম্ভাৱনা আছে। শ্বেয়াৰ মাৰ্কেটত সাৱধানে বিনিয়োগ কৰক। আত্মীয়ক বেছি বিশ্বাস কৰাটো ভাল নহয়। প্ৰেমিকৰ লগত সময় কটাব। আপোনাৰ কোষ্ঠকাঠিন্য আৰু বদহজমৰ সমস্যা হ'ব পাৰে। সন্ধিয়া কোনোবা সহকৰ্মীৰ লগত বিবাদ হ'ব পাৰে। তুলা ৰাশি। চাকৰিটোত আপোনাৰ কৰ্তৃত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সৰু সৰু সমস্যা আহিব। আপোনাৰ ঘৰলৈ অতিথি অহাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ প্ৰেম জীৱনক সম্পূৰ্ণৰূপে উপভোগ কৰিব। গভীৰ আৰু গুৰুতৰ বিষয়ত আলোচনা কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আনক সহায় কৰিবলৈ সাজু থাকিব। বৃশ্চিক ৰাশি। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা উন্নত হ'ব। বিৰোধী আপোনাৰ বন্ধু হ'ব পাৰে। আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব। শীঘ্ৰে অৰ্থপূৰ্ণ ফলাফল পাব। পৰিয়ালৰ সৈতে মজাৰ সময় কটাব। আপোনাৰ লুকাই থকা প্ৰতিভা বিকাশৰ সুযোগ পাব। ধনু ৰাশি। আজি আপুনি হয়তো নিজৰ কামৰ বাবে চিন্তিত হৈ পৰিছে। গুৰুত্বপূৰ্ণ বস্তু চুৰি হ'ব পাৰে। গতিকে আজি যদি আপুনি যাত্ৰা কৰি আছে তেন্তে আপোনাৰ লাগেজৰ প্ৰতি অতিৰিক্ত সাৱধান হওক। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। খং আৰু অহংকাৰী ব্যক্তিত্ব প্ৰদৰ্শনৰ পৰা আঁতৰি থাকিব লাগে। ধৈৰ্য্যৰে কাম কৰিলে সফলতা লাভ কৰিব। আৰু উৎসাহেৰে ভৰি পৰিব। আপোনাৰ চিন্তা চৰ্চা আপোনাৰ পত্নীৰ লগত ভাগ বতৰা কৰাটো উপযুক্ত হ'ব। সিংহ ৰাশি। আইনী বিষয়ত জয়লাভ কৰিব পাৰি। পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব। কোনো বাধা নোহোৱাকৈ সকলো প্ৰয়োজনীয় কাম সম্পূৰ্ণ হ'ব। বক্তৃতাত কোমল হৈ থাকিলে সন্মান পাব। আপুনি আপোনাৰ বিৰোধীৰ ওপৰত জয়ী হ'ব। সন্তানৰ মনোভাৱত আপুনি সন্তুষ্ট হ'ব। কন্যা ৰাশি। অভাৱনীয় ভ্ৰমণৰ সম্ভাৱনা আছে। শ্বেয়াৰ মাৰ্কেটত সাৱধানে বিনিয়োগ কৰক। আত্মীয়ক বেছি বিশ্বাস কৰাটো ভাল নহয়। প্ৰেমিকৰ লগত সময় কটাব। আপোনাৰ কোষ্ঠকাঠিন্য আৰু বদহজমৰ সমস্যা হ'ব পাৰে। সন্ধিয়া কোনোবা সহকৰ্মীৰ লগত বিবাদ হ'ব পাৰে। তুলা ৰাশি।
চাকৰিটোত আপোনাৰ কৰ্তৃত্ব। আজিৰ ৰাশিফল ইমানতে সমাপ্ত হৈছে। আশা কৰোঁ আপোনাৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।